নমস্কাৰ ৱেলকাম টু জ্ঞান পোহৰ আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে মই গুৱাহাটী হাইকোৰ্টৰ যি JEE এক্সাম সেই JEE এক্সামৰ প্ৰিভিয়াছ ইয়েৰৰ মই কুৱেশ্যনখিনি ডিছকাছ কৰি আছোঁ আৰু ইয়াৰ আগত 3টা পাৰ্ট আপলোড হৈ গৈছে আশা কৰিছোঁ আপোনালোকে আগৰ পাৰ্টকেইটাৰ পৰা যথেষ্ট লাভান্বিত হৈছে আৰু আজি হৈছে এইটো 4 নম্বৰ পাৰ্ট আৰু মই একদম এক্সামৰ আগলৈকে মই যিমানখিনি পাৰোঁ মই দিবলৈ চেষ্টা কৰিম গতিকে আপোনালোকে যাতে পাৰ্টখিনি মিছ নকৰে তাৰ কাৰণে এই চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব তেতিয়াহ'লে বলক আজি পাৰ্টটো আৰম্ভ কৰোঁ এতিয়া ইয়াতে সুধিছে where the under 20 IAAF World Athletes Event 2018 was conducted অপশ্যন এ দিয়া আছে ৰাছিয়া নহয় অপশ্যন বি দিয়া আছে ফিনলেণ্ড yes ফিনলেণ্ড শুদ্ধ উত্তৰ so this was the first time the event was organized in a Nordic country ঠিক আছে এতিয়া মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে হিমা দাস the world under 20 IAAF champion in 400 meters race belongs to গতিকে হিমা দাস ক'ৰ পৰা বিলং কৰে অপশ্যন এ দি আছে নগাঁও ডিষ্ট্ৰিক্ট অফ আসাম yes অপশ্যন এ টো ইয়াতে শুদ্ধ উত্তৰ এতিয়া মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে who is the president of Croatia গতিকে এই যি ক্ৰ'য়েছিয়াৰ প্ৰেছিডেণ্টৰ নাম কি হয় এতিয়া অপশ্যন এ দিয়া আছে মাৰ্গাৰেট নেকি এটো নহয় অপশ্যন বি দিয়া আছে ভ্লাদিমিৰ পুটিন নহয় অপশ্যন সি দিয়া আছে কলিণ্ডা এটো নহয় দেই অপশ্যন ডি দিয়া আছে ইছাবেল yes অপশ্যন ডি ইয়াতে শুদ্ধ উত্তৰ ঠিক আছে আৰু যি কেইখনমান কাণ্ট্ৰিৰ নাম বহুত বেছি নিউজত আছে যেনে আপোনাৰ মেক্সিকো ঠিক আছে মেক্সিকোৰ প্ৰেছিডেণ্টৰ নাম হৈছে ক্লডিয়া চেইনবাম পাৰ্ডো ঠিক আছে মানে নিউজত যিখিনি থাকে সেইখিনি অহা বহুত বেছি সম্ভাৱনা থাকে গতিকে সেইখিনি মনত ৰখাটো দৰকাৰী হয় আৰু আহি গ'ল কলম্বিয়া ঠিক আছে কলম্বিয়াও যিহেতু নিউজত আছে কলম্বিয়াৰ প্ৰেছিডেণ্টৰ নাম হৈছে গুস্তাভো পেট্ৰো দেই তাৰ পিছত আহি গ'ল যি কিউবাৰো নিউজত আছে কিউবাৰ প্ৰেছিডেণ্টৰ নাম হৈছে মিগভেল ডায়াজ ঠিক আছে আৰু যি কানাডাৰ কিন্তু প্ৰেছিডেণ্ট নাই দেই কানাডাৰ কি আছে PM আছে অনলি প্ৰাইম মিনিষ্টাৰ আছে আৰু এই কানাডাৰ PMৰ নাম কি হয় আপোনালোকে মোক কমেণ্ট ছেকশ্যনত জনাব ঠিক আছে এতিয়া মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে হোৱাট ইজ দ্য ষ্টেট বাৰ্ড অফ আসাম ঠিক আছে গতিকে অসমৰ ষ্টেট বাৰ্ড কি হয় অপশ্যন এটোতো নহয় অপশ্যন বিত দিয়া আছে হোৱাইট উইং উড ডাক দেওহা yes হোৱাইট উইং উড ডাক অসমৰ ৰাষ্ট্ৰীয় পক্ষী হয় ঠিক আছে এতিয়া মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে who is the captain of French football team গতিকে ফ্ৰেঞ্চ ফুটবল টিমৰ কেপ্টেইন কোন হয় ঠিক আছে হেতু ইয়াতে সুধিছে অপশ্যন এ দিয়া আছে হুগো লৰিছ yes অপশ্যন এ টো ইয়াতে শুদ্ধ উত্তৰ ঠিক আছে আৰু বৰ্তমান এই ফ্ৰেঞ্চ ফুটবল টিমৰ কেপ্টেইনজনৰ নাম কি হৈছে এমবাপে দেই এমবাপে হৈছে বৰ্তমান ইয়াৰ কেপ্টেইন আৰু আৰ্জেণ্টিনাৰ যিটো ফুটবল টিম তাৰ কেপ্টেইনৰ নাম কি হয় আপোনালোকে মোক জনাব ঠিক আছে এতিয়া মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে when did French team win its last football world cup অপশ্যন এ দি আছে 2006 নেকি 2006 নহয় 2002 নহয় 1998 yes অপশ্যন সি টো ইয়াতে শুদ্ধ উত্তৰ দেই আৰু এই ফুটবল ৱৰ্ল্ড কাপ প্ৰত্যেক কেইবছৰ মূৰে হয় বুলি জানো আমি প্ৰত্যেক 4 বছৰৰ মূৰে হয় দেই আৰু লাষ্ট যিখন ফুটবল ৱৰ্ল্ড কাপ হৈছিলে সেইখনত জিকিছিলে আৰ্জেণ্টিনা আৰু সেইখন হৈছিলে 2022 চনত আৰু এই যি আৰ্জেণ্টিনা টিমটোৱে এতিয়ালৈকে 3বাৰকৈ তেওঁলোকে জিকিবলৈ সক্ষম হৈছে মানে ফাইনেলত জিকিবলৈ সক্ষম হৈছে ঠিক আছে আৰু এই যি আৰ্জেণ্টিনাই 2022 চনক কাক হৰুৱাইছিলে ফ্ৰান্সক হৰুৱাইছিলে এইখিনি আপোনালোকে লিখি যাব ঠিক আছে আৰু
ব্ৰাজিল হৈছে আটাইতকৈ বেছিকৈ মানে ফিফা ৱৰ্ল্ড কাপত আটাইতকৈ বেছিকৈ জিকা এটা টীম হয় আৰু যিটোৱে 5 বাৰকৈ এতিয়ালৈকে জয়ী হ'বলৈ সক্ষম হৈছে ঠিক আছে এতিয়া যে মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে এমবাপে কোনটো নেশ্যনেল টীমৰ ফুটবলাৰ হয় ঠিক আছে অপশ্যন এ দিয়া আছে জাৰ্মানী হয় দেই ইয়াতে অপশ্যন এটো ইয়াতে শুদ্ধ উত্তৰ এতিয়া যে মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে হু ইজ দ্য ডাইৰেক্টৰ অফ দ্য জুডিচিয়েল একাডেমি আছাম গতিকে জুডিচিয়েল একাডেমি আছামৰ ডাইৰেক্টৰ কোন হয় অপশ্যন এ দিয়া আছে জাষ্টিছ SC উপাধ্যায় নহয় জাষ্টিছ H ৰয় নহয় জাষ্টিছ AK গোস্বামী নহয় জাষ্টিছ ইউ ভূঞা য়েছ অপশ্যন ডি টো ইয়াতে কি হয় শুদ্ধ উত্তৰ হয় কিন্তু এখন যেটো 18 চনৰ পেপাৰ সেইখিনি সময়ত কোন আছিল জাষ্টিছ ইউ ভূঞা কিন্তু বৰ্তমান যদি সুধে যে ডাইৰেক্টৰ অফ দ্য জুডিচিয়েল একাডেমি আছাম কোন হয় তেতিয়াহ'লে হ'ব জাষ্টিছ কি হ'ব মিৰ আলফাজ আলী ঠিক আছে এইটো আপোনালোকে মনত ৰাখিব এতিয়া এই মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে হু ইজ দ্য প্ৰেছিডেণ্ট অফ আছাম সাহিত্য সভা গতিকে আছাম সাহিত্য সভাৰ প্ৰেছিডেণ্ট কোন অপশ্যন অৱশ্যে এইটো মানে সেইখিনি সময় আছিল দেই 2018 চনৰ আছিল এইটো তেতিয়া প্ৰশ্নটো এতিয়া নুসুধে এতিয়া সুধিলে আপোনাৰ কাৰেণ্ট লগত জড়িত সুধিব আপোনাৰ বৰ্তমান যদি আমাৰ প্ৰেছিডেণ্টৰ কথা ক'বলৈ যাওঁ বৰ্তমান হ'ব কোন ডক্টৰ বসন্ত কুমাৰ গোস্বামী দেই ডক্টৰ বসন্ত কুমাৰ গোস্বামী আৰু ভাইচ প্ৰেছিডেণ্ট হৈছে পদুম ৰাজখোৱা ঠিক আছে এইখিনি আপোনালোকে মনত ৰাখিব আৰু অসম সাহিত্য সভাৰ প্ৰথম সভাপতিজনৰ নাম কি পদ্মনাথ গোহাঁই বৰুৱা আৰু সেক্ৰেটাৰীজনৰ নাম হৈছে শৰৎচন্দ্ৰ গোস্বামী সেইখিনি আপোনালোকে মনত ৰাখিব আৰু প্ৰথম অসম সাহিত্য সভাখন ক'ত অনুষ্ঠিত হৈছিল শিৱসাগৰত 1917 চনত আৰু এই যি আমাৰ অসম সাহিত্য সভা প্ৰত্যেক কেইবছৰৰ মূৰে হয় 2 বছৰৰ মূৰে তাক কি বুলি কোৱা হয় বাই এনুৱেলি বুলি কোৱা হয় দেই বাই এনুৱেলি হয় মানে প্ৰত্যেক 2 বছৰৰ মূৰে হয় আৰু 2025 বৰ্ষত যিখন অসম সাহিত্য সভা হৈছিল 2025 বৰ্ষত যিখন অসম সাহিত্য সভা হৈছিল সেইখন ক'ত হৈছিল পাঠশালাত হৈছিল আৰু সেইখন আছিল 77th নম্বৰ অসম সাহিত্য সভা ঠিক আছে এতিয়া মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে ইন হুইচ ডিষ্ট্ৰিক্ট অফ আছাম দ্য পবিতৰা ৱাইল্ড লাইফ চেঞ্চুৰী ইজ লোকেটেড গতিকে পবিতৰা ৱাইল্ড লাইফ চেঞ্চুৰীখন কোনখন ডিষ্ট্ৰিক্টত আছে অপশ্যন এ দি আছে মৰিগাঁও য়েছ মৰিগাঁও ইয়াতে শুদ্ধ উত্তৰ ঠিক আছে তাৰপিছত আৰু এই যি কোকৰাঝাৰত কি আছে বুলি জানো আমি চক্ৰশিলা ৱাইল্ড লাইফ চেঞ্চুৰী ৱাইল্ড লাইফ চেঞ্চুৰী ঠিক আছে তাৰপাছত আহিলোঁ গোৱালপাৰাত আমি কি আছে বুলি জানো উৰ্পদ বিল এই আনুষংগিক কথাবোৰ আপোনালোকে মনত ৰাখিব ঠিক আছে এতিয়া এই মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে হু ডাইৰেক্টেড দ্য ফিল্ম টাইটানিক গতিকে টাইটানিক যিখন চিনেমা এই চিনেমাখনৰ ডাইৰেক্টৰ কোন আছিল অপশ্যন এটো ইয়াতে নহয় ডাইৰেক্ট অপশ্যন বি টো আছে জেমছ য়েছ অপশ্যন বি ইয়াতে শুদ্ধ উত্তৰ আৰু আমাৰ 2025 বৰ্ষতো কেইখনমান বহুত ইম্পৰ্টেণ্ট আমাৰ বলিউডৰ চিনেমা আছে সেইখিনি আপোনালোকে মনত ৰাখি থ'ব যিখন ধুৰন্ধৰ ডাইৰেক্টৰজনৰ নাম হৈছে কি আদিত্য ধৰ দেই আৰু এইজনে কিন্তু যি আমাৰ উৰি সাৰ্জিকেল ষ্ট্ৰাইক সেই উৰি সাৰ্জিকেল ষ্ট্ৰাইকৰ সেই একেজনে ডাইৰেক্টৰ আছিল দেই আদিত্য ধৰ আৰু এখন মুভি বহুত বেছি ফেমাছ হৈছিল সেইখন হৈছে সাভা আৰু ইয়াৰ ডাইৰেক্টৰজনৰ নাম হৈছে কি লক্ষ্মণ উটেকাৰ এইখিনি আপোনালোকে মনত ৰাখিব ঠিক আছে এতিয়া মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে দ্য অৰ্জুনা এৱাৰ্ড ইজ গিভেন টু ৰিকগনাইজ আউটষ্টেণ্ডিং এচিভমেণ্ট ইন হুইচ অফ দ্য ফলোয়িং ষ্ট্ৰীম অপশ্যন এ দিয়া আছে ছ'চিয়েল ৱৰ্কৰ কাৰণে দিয়া হয় নেকি অৰ্জুনা এৱাৰ্ড নহয় অপশ্যন বি দিয়া আছে স্পৰ্টছ য়েছ অপশ্যন বি টো ইয়াতে শুদ্ধ উত্তৰ ঠিক আছে
আৰু আমাৰ অসমৰ পৰা প্ৰথম অৰ্জুন বঁটা লাভ কৰিছিল ফাৰ্ষ্ট অৰ্জুন বঁটা লাভ কৰিছিল আমাৰ প্ৰথম অসমীয়া কোন আছিল ভোগেশ্বৰ বৰুৱা ঠিক আছে ভোগেশ্বৰ বৰুৱা ঠিক আছে এওঁ প্ৰথম লাভ কৰিছিল আৰু এওঁ 800 মিটাৰ যি দৌৰ হৈছিল এছিয়ান গেমছত 1966ত বেংককত তাত তেওঁ 800 মিটাৰ দৌৰত গোল্ড মেডেল লাভ কৰিছিল তাৰ ফলত তেওঁ এই যি অৰ্জুন বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল ঠিক আছে আৰু বৰ্তমানলৈকে আমাৰ অসমৰ পৰা 6জন প্লেয়াৰে এই অৰ্জুন বঁটা লাভ কৰিছে আৰু সেই 6জন প্লেয়াৰ যদি ক'বলৈ যাওঁ আপোনালোকে গম পালেই যে ভোগেশ্বৰ বৰুৱাই লাভ কৰিছে 1 নম্বৰতে তাৰপৰা 2 নম্বৰত আপোনাৰ লাভ কৰিছে মনালিসা ঠিক আছে মনালিসা বৰুৱা মেহতাই পাইছিল টেবুল টেনিছৰ কাৰণে দেই টেবুল টেনিছৰ কাৰণে পাইছিল 1987ত ঠিক আছে তাৰ পাছত পাইছিল 3 নম্বৰতে পাইছিল জয়ন্ত তালুকদাৰ পাইছিল আৰ্চাৰীৰ কাৰণে পাইছিল কিমান চনত পাইছিল 2009ত পাইছিল ঠিক আছে তাৰ পাছত 4 নম্বৰতে পাইছে আমাৰ হিমা দাস যাক ঢিং এক্সপ্ৰেছ বুলি কোৱা হয় হিমা দাসে কিহৰ কাৰণে পাইছে এথলেটিক্স হয় কিমান চনত পাইছে 2018 চনত ঠিক আছে তাৰ পাছত 5 নম্বৰতে কোনে পাইছে 5 নম্বৰতে পাইছে লাভলিনা বৰগোহাঁয়ে পাইছে লাভলিনা বৰগোহাঁয়ে কিহৰ কাৰণে পাইছে বক্সিং দেই লাভলিনাই পাইছে বক্সিঙৰ কাৰণে 2020 চনত তাৰ পাছত একেবাৰে শেষৰ গৰাকী কোন হয় নয়নমণি শইকীয়াই কিমান চনত পাইছিল 2022 চনত আৰু কিয় পাইছিল লন বলৰ কাৰণে ঠিক আছে লন বল ঠিক আছে এতিয়া মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে ইন হুইচ ষ্টেট চেপাহিজালা ৱাইল্ড লাইফ চেঞ্চুৰী ইজ চিটুৱেটেড অপশ্যন এ দিয়া আছে অৰুণাচল প্ৰদেশ নহয় আসাম নহয় নাগালেণ্ড নহয় ত্ৰিপুৰা ইয়াতে শুদ্ধ উত্তৰ ঠিক আছে এতিয়া মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে হু ইজ দ্য কেপ্টেইন অফ ইণ্ডিয়ান ফুটবল টিম ইন দ্য 1948 ছামাৰ অলিম্পিক্স অপশ্যন এ দিয়া আছে নিৰ্মল চেত্ৰী ইয়াতে নহয় অপশ্যন বি দিয়া আছে তালিমাৰে য়েছ অপশ্যন বি ইয়াতে শুদ্ধ উত্তৰ আৰু ছামাৰ অলিম্পিক প্ৰত্যেক কিমান বছৰৰ মূৰে হয় প্ৰত্যেক 4 বছৰৰ মূৰে হয় ঠিক আছে প্ৰত্যেক 4 বছৰৰ মূৰে আৰু লাষ্ট যিখন ছামাৰ অলিম্পিক কিমানত হৈছিল 2021ত হৈছিল ক'ত হৈছিল জাপানৰ টকিঅ'ত হৈছিল ঠিক আছে জাপানৰ টকিঅ'ত হৈছিল এখন কি হয় লাষ্ট ছামাৰ অলিম্পিক ঠিক আছে এতিয়া মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে হুৱেৰ ইজ দ্য হেডকোৱাৰ্টাৰ্ছ অফ ইউনাইটেড নেশ্যনছ অৰ্গেনাইজেশ্যন গতিকে ইউনাইটেড নেশ্যন অৰ্গেনাইজেশ্যনৰ হেডকোৱাৰ্টাৰ ক'ত অৱস্থিত অপশ্যন এ দিয়া আছে নিউয়ৰ্ক য়েছ অপশ্যন এটো ইয়াতে শুদ্ধ উত্তৰ হয় দেই আৰু আমাৰ যি এই ইউনাইটেড নেশ্যন অৰ্গেনাইজেশ্যন ইয়াৰে আমাৰ 6টা প্ৰিন্সিপাল অৰ্গেন আছে বুলি জানো আমাৰ কেইটা আছে 6টা প্ৰিন্সিপাল অৰ্গেন আছে দেই এইকেইটা আপোনালোকে মনত ৰাখিব তাৰ পাছত আমাৰ যদি সুধে IMF অৰ্থাৎ ইণ্টাৰনেশ্যনেল আমাৰ যি মনিটাৰী ফাণ্ড আৰু আমাৰ যি ৱৰ্ল্ড বেংক IMF আৰু ৱৰ্ল্ড বেংকৰ হেডকোৱাৰ্টাৰ ক'ত আছে বুলি যদি সুধে কি হ'ব ৱাশ্বিংটন DC দেই তাৰপিছত যদি সুধে ILO অথবা WHO ইয়াৰ যদি হেডকোৱাৰ্টাৰ ক'ত আছে সুধে সেইটো হ'লে হ'ব জেনেভা ছুইজাৰলেণ্ড ঠিক আছে তাৰপৰা যি ইউনেস্কো আমাৰ মষ্ট ইম্পৰ্টেণ্ট দেই
ইউনেস্কোৰ হেডকোৱাৰ্টাৰ হ'লে হ'ব ফ্ৰান্সৰ কি হ'ব পেৰিছ ঠিক আছে এইকেইটা আপোনালোকে মনত ৰাখিব এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে গড অফ স্মল থিংছ ৱাজ ৰিটেন বাই হোম গতিকে গড অফ স্মল থিংছ কোনে লিখিছিলে অপশ্যন এ দিয়া আছে লিও টলষ্টয় নেকি এইটো নহয় অপশ্যন বি দিয়া আছে অৰুন্ধতী ৰয় য়েছ অপশ্যন বি ইয়াতে শুদ্ধ উত্তৰ ঠিক আছে এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে ইন হুইচ ষ্টেট দ্য চাৰ্চিপ চিটি ইজ চিটুৱেটেড অপশ্যন এ দিয়া আছে নাগালেণ্ড নেকি নাগালেণ্ড ইয়াতে শুদ্ধ উত্তৰ নহয় অপশ্যন বি দিয়া আছে মিজোৰাম য়েছ মিজোৰাম ইয়াতে শুদ্ধ উত্তৰ ঠিক আছে এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ কুৱেশ্যন নম্বৰ 19 ইয়াতে সুধিছে হু ইজ দ্য অথৰ অফ দ্য নভেল এ চুইটেবল বয় গতিকে চুইটেবল বয় অথৰ কোন হয় খুশৱন্ত সিং ইয়াতে নহয় অৰুন্ধতী ৰয় নহয় ইয়াতে শুদ্ধ উত্তৰ হ'ব বিক্ৰম ছেথ দেই এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে হু ৱাজ দ্য অনলি ইণ্ডিয়ান টু উইন দ্য নোবেল প্ৰাইজ ইন লিটাৰেচাৰ গতিকে আমাৰ ভাৰতবৰ্ষৰ একমাত্ৰ ব্যক্তিজনৰ নাম কি যিজনে সাহিত্যত নোবেল বঁটা লাভ কৰিছিল অপশ্যন এ দিয়া আছে জে.চি. ঘোষ নহয় ৰবীন্দ্ৰনাথ টেগোৰ য়েছ ৰবীন্দ্ৰনাথ টেগোৰে পাইছিল কিমান চনত পাইছিল 1913ত পাইছিল দেই কিহৰ কাৰণে পাইছিল গীতাঞ্জলি ইয়াত এই গীতাঞ্জলিখন হৈছে মানে আপোনাৰ কালেকশ্যন অফ পয়েম হয় দেই গতিকে আজিলৈ ইমানেই আৰু আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট ছেকশ্যনত জনাব ভিডিঅ'টো ভাল পালে নিশ্চয়কৈ এটা লাইক কৰিব আপোনালোকৰ বন্ধু বান্ধৱীসকলৰ লগত এটা শ্বেয়াৰ কৰি দিব আৰু পৰৱৰ্তী সময়ত যাতে বাকী পাৰ্টকেইটা মিছ নকৰে তাৰ কাৰণে এই চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ